লেচুৰ খেতি কৰি আছোঁ আজি প্ৰায় 25 বছৰমান হৈ গ'ল। মোটামুটি ভালেই ফলাফল পাইছোঁ, বেয়া পোৱা নাই। মোটামুটি ধৰক মই ভালেই চলি আছোঁ। মোৰ লগত এইটো দি আৰু 10-12টা কৰ্মচাৰীও চলি আছে। তো বিশেষকৈ খালি তেজপুৰতে যে কথা নহয় যে তেনেকুৱা লেচু আছে। তো লেচু আমাৰ ইয়াতো আছে ভাল লেচু। তো এইবিলাক লেচু আমাৰ পৰাই তেজপুৰ প্ৰায় লৈ যায়। তো লৈ পেলাই সিহঁতে নি পেলাই বহুত দামত বিক্ৰী কৰে। মোটামুটি ধৰক এইটো পিয়াজি হয়, দেশী আছে, বোম্বাই আছে, এলাচি আছে, এনেকুৱা ধৰক 8-10 বিধৰ লেচু আছে, বিলাতী আছে। মোটামুটি আমাৰ ইয়াত 200 টকা ঘৰ পৰা 2000 টকা ঘৰলৈকে লেচু আছে। তো প্ৰায় বেছিভাগ আমাৰ লেচু তেজপুৰত যায়, আমাৰ পৰা লৈ যায়। কোন কোন জেগাত যায়? এতিয়া এইটো বিশেষকৈ শিলিগুৰি যায়, শ্বিলং যায়, তিনিচুকীয়া ডিব্ৰুগড় যায়, অৰুণাচল ইটানগৰ যায়। তো মোৰ লেচু তেনেকুৱা 8-10টা জেগাত যায়। আপুনি কিমান দিনৰ পৰা ব্যৱসায় কৰি আছে? মোটামুটি ধৰক 24-25 বছৰ হৈছে। আধা কৰিছোঁ, চেষ্টা কৰি আছোঁ, যিমান দিনৰ পৰা কৰিছোঁ মোটামুটি ভালে চলি আছোঁ। সেই নিবনুৱা যুৱকক মই ক'ব বিচাৰিছোঁ, এনেই ঘূৰা ফুৰাতকৈ কিবা এটা বিজনেছত লাগি থাকক। এইবিলাক বিজনেছ কৰিব লাগে, ভাল হয়। পৰাপক্ষত নিজে খেতি কৰক, 5টা-10টা গছ লগাই পেলাই উন্নত হ'ব লাগে। মই ছিজনত বিশেষকৈ ৰঙালাও ব্যৱসায়টো কৰোঁ। তাৰপিছত বীজ জলকীয়া বেপাৰটো পূৰা ছিজন কৰোঁ। বিশেষকৈ আমৰ বিজনেছটো কৰোঁ, মই ফেক্টৰীত দিওঁ। ফেক্টৰীত আমাৰ পৰা লৈ যায় আচাৰ বনাবৰ কাৰণে। কৰ্মচাৰী ধৰক 10-12জনমান আছে।